নমস্কাৰ মই আজি হৈছে 10 ছেপ্টেম্বৰ বুধবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে দেশৰ নতুন উপ-ৰাষ্ট্ৰপতি শ্ৰী ৰামকৃষ্ণ। পৰৱৰ্তী খবৰটো হৈছে 10 দিনৰ ভিতৰত হ'ব বিদেশীৰ বিচাৰ শৰ্মা কেবিনেটত বিদেশীক লৈ ডাঙৰ সিদ্ধান্ত। এজন সন্দেহজনক লোকৰ বিচাৰ 10 দিনৰ ভিতৰতে সম্পূৰ্ণ হ'ব বিদেশী বহিষ্কাৰক লৈ কেবিনেটত চৰকাৰৰ এছঅপিত অনুমোদন। পৰৱৰ্তী খবৰটো হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষাত 80% নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব স্কুটি, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে হিমাচল প্ৰদেশ চৰকাৰক 5 কোটি টকাৰ বান সাহায্য। অসম চৰকাৰৰ বান সাহায্য প্ৰদান কৰিবলৈ দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী প্ৰশান্ত ফুকন, এই কথা মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝলনাথ খনালৰ পত্নী ৰাজ্যলক্ষ্মী চিত্ৰকৰৰ মৃত্যু। জীৱনতে অগ্নিদগ্ধ হৈ ঝলনাথ খনালৰ পত্নীৰ মৃত্যু প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল ঝলনাথ খনালৰ বাসগৃহ। ঘৰৰ ভিতৰতে আছিল ৰাজ্যলক্ষ্মী চিত্ৰকৰ। পৰৱৰ্তী খবৰটো হৈছে অধিক ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰক আক্ৰমণ প্ৰতিবাদকাৰীৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীকো প্ৰতিবাদকাৰীৰ আক্ৰমণ, বিত্তমন্ত্ৰীকো খেদি প্ৰহাৰ প্ৰতিবাদকাৰীৰ। প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে উচ্চতম ন্যায়ালয়ৰ। প্ৰতিবাদকাৰীৰ সৈতে আলোচনা কৰিব নেপালৰ সেনাই। নেপালৰ সেনা প্ৰধান অশোক ৰাজে আলোচনা কৰিব, সকলো সাংসদ মন্ত্ৰীক পদত্যাগ কৰিবলৈ আহ্বান সেনাৰ। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰীৰ পিছত নেপালৰ ৰাষ্ট্ৰপতিৰ পদত্যাগ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৰিলৰ। পৰৱৰ্তী খবৰটো হৈছে গৌৰপুখুৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী 10 ছেপ্টেম্বৰলৈ বহু সময় আছে। আজি 9 ছেপ্টেম্বৰ হৈছেহে। 10 ছেপ্টেম্বৰৰ কথাটো বহুত ডাঙৰ, কংগ্ৰেছে তাক ভাবিবই পৰা নাই। পৰৱৰ্তী খবৰটো হৈছে অগ্নিগৰ্ভত নেপালৰ সাংসদ ভৱনত অগ্নিসংযোগ প্ৰতিবাদকাৰী। নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ পদত্যাগ, প্ৰধানমন্ত্ৰীৰ বাসগৃহত অগ্নিসংযোগ প্ৰতিবাদকাৰী। পৰৱৰ্তী খবৰটো হৈছে এমহীয়া সামৰিক বিশ্ৰামৰ অন্তত আজিৰে পৰা পুনৰ বীৰ লাচিত থানালৈ উভতিল শৃংখল চলিহা। পৰৱৰ্তী খবৰটো হৈছে নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি শ্ৰী ৰামকৃষ্ণনক শুভেচ্ছা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পৰৱৰ্তী খবৰটো হৈছে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনতো ক্ৰছ ভোটিং, 2 সাংসদ। এনডিএৰ সাংসদৰ সংখ্যা 425 গৰাকী। এনডিএৰ প্ৰাৰ্থী শ্ৰী ৰামকৃষ্ণনৰ পক্ষত পৰিল 452টা ভোট। ইণ্ডিয়া 324 গৰাকী সাংসদ থকা স্বত্বেও 300টাহে ভোট পালে বি সুদৰ্শন ৰেড্ডীয়ে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যিক কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত। দ্য ইমিগ্ৰেণ্টছ এক্সপ্লুজন ফ্ৰম এছাম এক্ট 1950 বলবৎ কৰাৰ পূৰ্বে এছঅপিত প্ৰস্তুত ৰাজ্য চৰকাৰৰ এই আইন অনুসৰি ডিচিয়ে পুছবেক কৰিব পাৰিব বিদেশী। পৰৱৰ্তী খবৰটো হৈছে অলিৰ পাছত যুৱ প্ৰজন্মৰ স্বাৰ্থ। বলেন্দ্ৰ শ্বাহ অভিযন্তা গায়ক বলেন্দ্ৰৰ নাম উচ্চাৰিত হৈছে অলিৰ উত্তৰসূৰী ৰূপে। বলেন্দ্ৰ শ্বাহ হ'ব পাৰে নেপালৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী। বৰ্তমান তেওঁ কাঠমাণ্ডু চহৰৰ মেয়ৰ ৰূপে কৰ্তব্যৰত। পৰৱৰ্তী খবৰটো হৈছে লাডাখত ভয়ংকৰ হিমস্খলনত শ্বহীদ 3 সেনা জোৱান। চিয়াচেন হিমবাহত এই ঘটনা অব্যাহত আছে উদ্ধাৰ অভিযান। পৰৱৰ্তী খবৰটো হৈছে নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰিলে 10 দিনত এৰিব লাগিব ৰাজ্য। বিদেশী ন্যায়াধিকৰণলৈ বাট নাচায় আয়ুক্তে ল'ব সিদ্ধান্ত। এনআৰচিত নাম থাকিলেও এৰিব লাগিব দেশ, এৰিব লাগিব ৰাজ্য। আজিলৈ ইমানে। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।